নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ ক্লাছ 9 পাইছে 2026 চনত এইবাৰ ক্লাছ 9 পাইছে তেওঁলোকৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। যোৱা 1 এপ্ৰিল 2026 পৰা তোমালোকৰ ক্লাছ 9 ৰ বাবে ৰেজিষ্ট্ৰেশ্যনৰ অনলাইনৰ ফৰ্ম ফিলআপ আৰম্ভ হৈছে আৰু তাৰ লাষ্ট ডেট হৈছে তোমালোকৰ 15 মে 2026। এই 15 মেৰ আগতে তোমালোকে ৰেজিষ্ট্ৰেশ্যনৰ কামখিনি সোনকালে কৰি লোৱা। এই অনলাইনৰ বাবে তোমালোকে নিজে একো কৰিব নালাগে, তোমালোকৰ স্কুলৰ ফালৰ পৰা সকলোখিনি কৰি দিব, অনলাইনৰ প্ৰচেছ গোটেইখিনি কৰি দিব। তাতো তোমালোকে অনলাইনৰ বাবে গোটেইখিনি ডকুমেণ্টছ ৰেডি কৰিব লাগিব আৰু ফিজটো ৰেডি কৰিব লাগিব। ইয়াৰ বাবে তোমালোকক কি ডকুমেণ্ট লাগিব তাৰ বিষয়ে ভালদৰে জনাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাব। যদি আমাৰ চেনেলত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে যাতে এনেকুৱা ধৰণৰ সকলো ভিডিঅ' আমাৰ চেনেলটোৰ জৰিয়তে সোনকালে পোৱা। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱা 31 মাৰ্চ তাৰিখে তোমালোকৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা এই নটিচখন দিছে। এটা স্পষ্টভাৱে কোৱা আছে যে অনলাইন ৰেজিষ্ট্ৰেশ্যন অফ ক্লাছ 9 ষ্টুডেণ্টছ ফৰ দ্য ইয়াৰ 2026 ফ্ৰম 1 এপ্ৰিল টু 15 মে, অৰ্থাৎ 1 এপ্ৰিলৰ পৰা 15 মেৰ ভিতৰত তোমালোকৰ ক্লাছ 9ৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে। তাত সবচে দৰকাৰী হ'ল তোমালোকৰ স্কুলৰ ইউডাইচ কোড। যদি তোমালোকৰ স্কুলৰ ইউডাইচ কোড এতিয়া নাই তেন্তে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যনত বহুখিনি প্ৰব্লেম হ'ব। তোমালোকে স্কুলৰ লগত ভালদৰে আলোচনা কৰি লোৱা কেনেকৈ কি কৰে এইখিনি। তাৰপিছত এই অনলাইনটোৰ বাবে তোমালোকৰ প্ৰয়োজনীয় ডকুমেণ্টছখিনি ইয়াতে গোটেইখিনি লিষ্ট কৰি দিয়া আছে। প্ৰথমটো দিয়া আছে ডিটেইলছ অফ দ্য ষ্টুডেণ্টছ ইন দ্য ডাটা কেপচাৰ শ্বীট। ডাটা কেপচাৰ শ্বীট কি হয়, ইয়াতে মই এই PDF-টোৰে সেইখন ইয়াতে দিয়া আছে, এখন ফৰ্ম দিয়া আছে, সেই ফৰ্মখন তোমালোকে ফিল আপ কৰি স্কুলত জমা দিব লাগিব। ইয়াতে শেষত চোৱা ইণ্ডিভিজুৱেল ডাটা কেপচাৰ শ্বীট ফৰ দ্য ষ্টুডেণ্ট ফৰ অনলাইন ক্লাছ 9 ৰেজিষ্ট্ৰেশ্যন 2026 Annexure 1 বুলি আছে। ইয়াতে গোটেইখিনি তথ্য দিয়া আছে, নেম অফ দ্য ষ্টুডেণ্ট, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, গাৰ্জেন নেম, এনেকুৱা ধৰণৰ গোটেই নৰ্মেল যিখিনি তোমালোকৰ বাবে প্ৰয়োজনীয় ডিটেইলছ সেই গোটেইখিনি ইয়াতে ফিল আপ কৰি তোমালোকৰ স্কুলত জমা দিব লাগিব। ঠিক আছে। ইয়াতে চোৱা পেষ্ট এ ৰিচেণ্ট পাছপোৰ্ট চাইজ, ইয়াতে এইখিনি কোৱা আছে। পাছপোৰ্ট চাইজ ফটোগ্ৰাফি এটা দিব লাগিব। তাত কি আছে, বেকগ্ৰাউণ্ডটো কি হ'ব লাগিব, হোৱাইট হ'ব লাগিব, মানে বগা বেকগ্ৰাউণ্ডৰ ভিতৰত এইটো ফটো হ'ব লাগে আৰু 3 চেণ্টিমিটাৰ 4 চেণ্টিমিটাৰ জোখত এই ফটোটো থাকিব লাগে। আৰু ইয়াতে তোমালোকৰ ফুল ছিগনেচাৰটো ইয়াতে মাৰিব লাগিব এই বক্সটোৰ ভিতৰত। আৰু বাকী ডিটেইলছখিনি কেনেকৈ ফিল আপ কৰিব লাগে যদি তোমালোকে জানিব বিচাৰা তেন্তে মই নেক্সট ভিডিঅ'টোত ইয়াৰ বিষয়ে জনাই দিম। তাৰপিছত আৰু চাওঁ কি ডকুমেণ্টছ ইয়াতে লাগে। তাৰপিছত ইয়াতে চোৱা বিটোত কি দিছে, পাছপোৰ্ট চাইজ ফটো উইথ পাছপোৰ্ট চাইজ ফটো ইন হোৱাইট বেকগ্ৰাউণ্ড, অৰ্থাৎ বগা বেকগ্ৰাউণ্ডটো যাতে বগা হয় সেনেকুৱা ধৰণে পাছপোৰ্ট চাইজ ফটো এটা ইয়াতে তোমালোকৰ দৰকাৰ হ'ব। তাৰপিছত ফুল ছিগনেচাৰ অফ দ্য ষ্টুডেণ্ট ইন দ্য ডাটা কেপচাৰ, মই অলপ আগতে ক'লোৱে সেই ফৰ্মখনত তোমালোকে ফুল ছিগনেচাৰ কৰিব লাগিব। তাৰপিছত আছে ফটো কপি অফ দ্য বাৰ্থ চাৰ্টিফিকেট, তোমালোকৰ নিজৰ জন্মৰ যিখন চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখনৰ জেৰক্স কপি এটা জমা দিব লাগিব স্কুলত। তাৰপিছত আধাৰ কাৰ্ডৰ জেৰক্স লাগিব। তাৰপিছত সকলোৰে আপাৰ আইডি আজিকালি খোলা হৈছে, স্কুলৰ ফালৰ পৰা আপাৰ আইডি খুলিছে, গতিকে সেই আপাৰ আইডিটো তোমালোকে দিব লাগিব। তাৰপিছত আৰু ৰেজিষ্ট্ৰেশ্যন ফিজটো হ'ল তোমালোকৰ 300, নৰ্মেল ষ্টুডেণ্টৰ বাবে 300, আৰু যদি কিছুমান শাৰীৰিকভাৱে অক্ষম ষ্টুডেণ্ট আছে তেওঁলোকৰ বাবে 150 টকা অনলাইন ৰেজিষ্ট্ৰেশ্যন ফিজ। আৰু স্কুলৰ ফালৰ পৰা তোমালোকৰ কিছু এনেকুৱা ফিজ আৰু এক্সট্ৰাকৈ ল'ব পাৰে, সেইটো মই বাৰু ভালকৈ নাজানিম, তোমালোকে স্কুলৰ লগত আলোচনা কৰি ল'বা। তাৰপিছত ইয়াৰ ৱেবছাইটটো হ'ল sevaonline.org, এইটো হ'ল তোমালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ বাবে এইটো ৱেবছাইট। কেনেকৈ অনলাইন কৰিব লাগে তাৰ বিষয়ে ইয়াতে ভালদৰে বুজাই দিয়া আছে। এইবিলাক তোমালোকৰ বৰ্তমান দৰকাৰ নাই, সেইখিনি স্কুলে নিজে কৰি দিব, সেইখিনি তোমালোকে চাব লগা নাই। তাৰপিছত ডেটকেইটা ভালকৈ চাই লোৱা। তোমালোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে 1 এপ্ৰিলৰ পৰা আৰু শেষ হ'ব 15 মে'ত, আৰু তোমালোকৰ পে'মেণ্টৰ লাষ্ট ডেট হ'ল 25 মে'। তাৰপিছত তাত এখন ফৰ্ম 15 এখন ফৰ্ম জেনেৰেট হ'ব, যেতিয়া অনলাইনটো ছাবমিট কৰিবা তেতিয়া সেইখনৰ লাষ্ট ডেট হ'ল, সেইখন ফৰ্ম ওলোৱাৰ লাষ্ট ডেট হ'ল 30 মে', 2026 30 মে'। সেইখন আকৌ মানে তোমালোকে যিখন স্কুলৰ মানে যিটো চেণ্টাৰত তোমালোকে মেট্ৰিক পৰীক্ষা দিবা সেই চেণ্টাৰটোৰ ইনচাৰ্জক জমা দিব লাগিব। সেইবিলাক স্কুলে কৰিব, তোমালোকে একো কৰিব নালাগে। তোমালোকৰ বাবে এইখিনি দৰকাৰী নহয়, কিন্তু তোমালোকৰ বাবে মেইন দৰকাৰী এইখিনি তোমালোকৰ ডকুমেণ্টছখিনি। তোমালোকৰ কি ডকুমেণ্টছ লাগিব সেই ডকুমেণ্টছখিনি ভালদৰে যোগাৰ কৰা আৰু স্কুলৰ লগত যোগাযোগ কৰা। আৰু এই PDF-টো আমাৰ হোৱাটছআপ চেনেলটোত তোমালোকে পাই যাবা। মই চেনেলটোৰ লিংকটো তোমাৰ ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈ তোমালোকে PDF-টো ডাউনলোড দি ল'ব পাৰিবা আৰু ফৰ্মখনো তোমালোকে প্ৰিণ্ট কৰি ল'ব পাৰিবা। গতিকে এই ভিডিঅ'টোত এইখিনি আছিল। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।